প্ৰিয় দৰ্শক, 5 আগষ্টৰ পৰা কন্যা ৰাশিৰ জাতক জাতিকাৰ বাবে ৰাজযোগৰ প্ৰভাৱত ভাগ্যতকৈ অধিক নিজৰ বুদ্ধি, পৰিশ্ৰম আৰু সঠিক সিদ্ধান্তৰ জৰিয়তে ধন, কৰ্মসফলতা আৰু মান সন্মান লাভ কৰাৰ সুযোগ সৃষ্টি হ'ব। নমস্কাৰ প্ৰিয় দৰ্শক, প্ৰজ্ঞান ইউনিভাৰ্ছ চেনেলত আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। প্ৰিয় দৰ্শক, 5 আগষ্ট 2026 তাৰিখটো কন্যা ৰাশিৰ জাতক জাতিকাসকলৰ বাবে যথেষ্ট গুৰুত্বপূৰ্ণ হ'বলৈ গৈ আছে। কাৰণ এই সময়ছোৱাত গ্ৰহৰ বিশেষ পৰিৱৰ্তনৰ ফলত আপোনালোকৰ জীৱনত ৰাজযোগ সদৃশ শুভ প্ৰভাৱ সৃষ্টি হোৱাৰ সম্ভাৱনা দেখা গৈছে। বিশেষকৈ বুধ আৰু সূৰ্যৰ সংযোগে সৃষ্টি কৰা বুধাদিত্য যুগৰ প্ৰভাৱ, লগতে বৃহস্পতিৰ শুভ দৃষ্টিয়ে কন্যা ৰাশিৰ জাতক জাতিকাৰ কৰ্মজীৱন, অৰ্থনৈতিক অৱস্থা, সামাজিক সন্মান আৰু ব্যক্তিগত আত্মবিশ্বাসত ইতিবাচক পৰিৱৰ্তন আনিব পাৰে। যিসকল কন্যা ৰাশিৰ জাতক জাতিকা বিগত কিছুদিন ধৰি পৰিশ্ৰম কৰিও যি আশা ফল পোৱা নাছিলে, যি আশা আপোনাৰ কৰিছিলে সেইখিনি ফল পোৱা নাছিলে, লাভ কৰা নাছিলে, তেওঁলোকৰ বাবে এই সময়খিনি নতুন সুযোগৰ দুৱাৰ মুকলি কৰাৰ সময় হ'ব পাৰে। গতিকে আজিৰ ভিডিঅ'টোত শেষলৈকে নিশ্চয় চাব, কাৰণ আমি জানিম 5 আগষ্টৰ পৰা কন্যা ৰাশিৰ জীৱনত কি কি পৰিৱৰ্তন আহিব, চাকৰি আৰু ব্যৱসায়ত কি লাভ হ'ব, ধনৰ নতুন উৎস ক'ৰ পৰা আহিব পাৰে, কোন ক্ষেত্ৰত সাৱধান হ'ব লাগিব আৰু এই শুভ সময়ৰ সম্পূৰ্ণ সুবিধা লাভ কৰিবলৈ কি কৰিব লাগে। প্ৰিয় দৰ্শক, গতিকে পলম নকৰি আহকচোন আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথমতে আহক কৰ্মজীৱনৰ। কন্যা ৰাশিৰ জাতক জাতিকাসকলৰ বাবে 5 আগষ্টৰ পিছৰ সময়ছোৱা কৰ্মজীৱনৰ ক্ষেত্ৰত যথেষ্ট গুৰুত্বপূৰ্ণ হ'ব পাৰে। চাকৰি কৰা জাতক জাতিকাসকলৰ ক্ষেত্ৰত আপোনাৰ পৰিশ্ৰম আৰু দক্ষতাৰ ওপৰত মানুহৰ দৃষ্টিগোচৰ হ'ব পাৰে। বহুদিন ধৰি কৰি অহা কামৰ স্বীকৃতি লাভ কৰাৰ সুযোগ আহিব পাৰে। যিসকলে পদোন্নতি, দৰমহা বৃদ্ধি অথবা নতুন দায়িত্ব অপেক্ষাত আছে, তেওঁলোকৰ বাবে এই সময়ছোৱা আশাব্যঞ্জক হ'ব পাৰে। সহকৰ্মীৰ পৰা সহায় লাভ কৰিব পাৰে আৰু কোনো গুৰুত্বপূৰ্ণ প্ৰকল্প বা দায়িত্ব আপোনাৰ হাতলৈ আহিব পাৰে। আনহাতে যিসকল চাকৰি সলনি কৰাৰ কথা ভাবি আছে, তেওঁলোকেও নতুন সুযোগৰ সন্ধান লাভ কৰিব পাৰে। এতিয়া জানো আহক ব্যৱসায় ক্ষেত্ৰত শুভ সংকেত। ব্যৱসায় কৰা কন্যা ৰাশিৰ জাতক জাতিকাসকলৰ বাবে 5 আগষ্টৰ পিছৰ সময়খিনি গুৰুত্বপূৰ্ণ। ব্যৱসায়ত নতুন গ্ৰাহক সংযোগ হ'ব পাৰে, পুৰণি গ্ৰাহকৰ সৈতে সম্পৰ্ক শক্তিশালী হ'ব পাৰে আৰু নতুন ব্যৱসায়িক প্ৰস্তাৱ লাভ কৰাৰ সম্ভাৱনা থাকিব পাৰে। যিসকলে অংশীদাৰিত্ব ব্যৱসায় কৰে, তেওঁলোকে অৱশ্যে যিকোনো চুক্তি কৰাৰ আগতে সকলো চৰ্ত ভালদৰে পঢ়ি ল'ব। বুধ গ্ৰহ বুদ্ধি, যোগাযোগ, ব্যৱসায় আৰু সিদ্ধান্ত গ্ৰহণৰ সৈতে জড়িত। সেয়েহে এই সময়ছোৱাত আপোনাৰ যোগাযোগৰ দক্ষতা আপোনাৰ বাবে বিশেষ লাভজনক হৈ উঠিব পাৰে। এতিয়া আহক ধনৰ কথা। কন্যা ৰাশিৰ জাতক জাতিকাৰ বাবে এই সময়ছোৱাত অৰ্থনৈতিক দিশত উন্নতিৰ সম্ভাৱনা দেখা গৈছে। আয়ৰ নতুন উৎস সৃষ্টি হ'ব পাৰে। চাকৰিৰ লগতে অতিৰিক্ত উপাৰ্জনৰ সুযোগ লাভ কৰিব পাৰে। যিসকলে অনলাইন কাম, ব্যৱসায়, পৰামৰ্শ, শিক্ষা, যোগাযোগ, লিখা পঢ়া বা বুদ্ধিভিত্তিক কামৰ সৈতে জড়িত, তেওঁলোকৰ বাবে এই সময় বিশেষভাৱে ফলপ্ৰসূ হ'ব পাৰে। কোনো পুৰণি ধন লাভ কৰাৰ সুযোগো আহিব পাৰে, কিন্তু মনত ৰাখিব, আয় বৃদ্ধি হোৱাৰ লগে লগে অপ্ৰয়োজনীয় খৰচো বৃদ্ধি পাব পাৰে। বিশেষকৈ মাহটোৰ মাজভাগত বিলাসী সামগ্ৰী অথবা হঠাৎ কোনো ডাঙৰ খৰচ কৰাৰ আগতে বাজেট ভালদৰে পৰীক্ষা কৰক। মান সন্মান বৃদ্ধি। এই সময়ছোৱাত কন্যা ৰাশিৰ জাতক জাতিকাসকলৰ সামাজিক প্ৰতিষ্ঠা বৃদ্ধি পাব পাৰে। আপোনাৰ কাম, বুদ্ধি আৰু সিদ্ধান্ত গ্ৰহণৰ ক্ষমতাৰ বাবে পৰিয়াল আৰু কৰ্মক্ষেত্ৰ আপোনাৰ প্ৰতি মানুহৰ বিশ্বাস বৃদ্ধি পাব পাৰে। যিসকলে কোনো বিশেষ কামৰ বাবে বহুদিন ধৰি চেষ্টা কৰি আছে, তেওঁলোকৰ কামত ইতিবাচক ফলাফল অহাৰ সম্ভাৱনা আছে। কোনো সন্মান, প্ৰশংসা অথবা গুৰুত্বপূৰ্ণ দায়িত্ব লাভ কৰিব পাৰে। প্ৰেম আৰু পাৰিবাৰিক জীৱন যদি চাওঁ, পাৰিবাৰিক জীৱনৰ ক্ষেত্ৰতো সময়টো মোটামুটি শুভ থাকিব পাৰে। পৰিয়ালৰ সদস্যসকলৰ পৰা সহযোগিতা লাভ কৰিব পাৰে। ঘৰৰ কোনো শুভ সংবাদ আহিব পাৰে। দাম্পত্য জীৱনত স্বামী স্ত্ৰীৰ মাজত বুজাবুজি বৃদ্ধি পাব পাৰে। অৱশ্যে বুধৰ প্ৰভাৱৰ বাবে কেতিয়াবা অত্যধিক চিন্তা বা সৰু কথাক লৈ আলোচনা বৃদ্ধি পাব পাৰে। গতিকে কথাবোৰ শান্তভাৱে সমাধান কৰাৰ চেষ্টা কৰিব। অবিবাহিতসকলৰ বাবে নতুন সম্পৰ্কৰ সম্ভাৱনাৰ সৃষ্টি হ'ব পাৰে। আত্মবিশ্বাস আৰু ব্যক্তিত্ব যদি চাওঁ, 5 আগষ্টৰ পিছত কন্যা ৰাশিৰ জাতক জাতিকাসকলৰ আত্মবিশ্বাস বৃদ্ধি পাব পাৰে। আপুনি নিজৰ সিদ্ধান্তৰ ওপৰত আগতকৈ অধিক বিশ্বাস ৰাখিব পাৰে। যিবোৰ কাম কৰিবলৈ আগত দ্বিধাবোধ কৰিছিল, সেইবোৰ কামতো আগবাঢ়ি যোৱাৰ সাহস পাব পাৰে। আপোনাৰ কথা কোৱাৰ ধৰণ আৰু বুদ্ধিদীপ্ত আচৰণে আন মানুহক প্ৰভাৱিত কৰিব পাৰে। স্বাস্থ্যৰ ক্ষেত্ৰত সাৱধানতা। স্বাস্থ্যৰ ক্ষেত্ৰত বিশেষ ডাঙৰ সমস্যাৰ আশংকা নাথাকিলেও কন্যা ৰাশিৰ জাতক জাতিকাসকলে নিজৰ খাদ্য অভ্যাসৰ প্ৰতি সাৱধান হোৱা উচিত। বিশেষকৈ ধৰি লওক পেট, হজম শক্তি, ছাল অথবা মানসিক চাপৰ সৈতে জড়িত সৰু সুৰা সমস্যা দেখা দিব পাৰে।
অতিৰিক্ত তেল মছলা আৰু অনিয়মীয়া খাদ্য অভ্যাস এৰাই চলক। পৰ্যাপ্ত পানী খাওক আৰু দৈনন্দিন কিছু সময় বিশ্ৰাম। গুৰুত্বপূৰ্ণ কিছুমান সাৱধানতা আপুনি মানি চলিব। এই সময়ছোৱাত শুভ হলেও সকলো সিদ্ধান্ত অতি আবেগেৰে নল'ব। বিশেষকৈ ডাঙৰ বিনিয়োগ, ঋণ লোৱা, অংশীদাৰিত্বৰ ব্যৱসায় অথবা কোনো ডাঙৰ আৰ্থিক চুক্তি কৰাৰ আগতে ভালদৰে পৰীক্ষা কৰক। বুধাদিত্য যুগে বুদ্ধি আৰু সিদ্ধান্ত গ্ৰহণৰ ক্ষমতা বৃদ্ধি কৰিব পাৰে, কিন্তু সঠিক পৰিকল্পনা অবিহনে সেই সুযোগৰ সম্পূৰ্ণ সুবিধা লাভ কৰা কঠিন। শুভ ফল বৃদ্ধি কৰিবলৈ সহজ উপায়, আপুনি শুভ ফল বৃদ্ধি কৰিবলৈ সহজ উপায় কিছু আপুনি কৰিব পাৰে। বুধ গ্ৰহৰ শুভ শক্তি বৃদ্ধি কৰিবলৈ আপুনি বুধবাৰে ভগৱান গণেশৰ পূজা কৰিব পাৰে আৰু ওম গং গণপতি নম মন্ত্ৰ আপুনি জপ কৰক। আৰু পাৰিলে সেউজীয়া সামগ্ৰী আপুনি দান কৰিব পাৰে সামৰ্থ্য অনুসৰি। আৰু আটাইতকৈ গুৰুত্বপূৰ্ণ কথা, নিজৰ কৰ্মৰ প্ৰতি সৎ থাকক। মিছা কথা আৰু অযথা বিতৰ্কৰ পৰা আঁতৰি থাকক। সামগ্ৰিকভাৱে চাবলৈ গ'লে 5 আগষ্ট 2026 পৰা কন্যা ৰাশিৰ জাতক জাতিকাৰ বাবে সময়খিনি যথেষ্ট আশাব্যঞ্জক হ'ব পাৰে। কৰ্মজীৱনত নতুন সুযোগ, ব্যৱসায়ৰ উন্নতি, আয়ৰ নতুন পথ, মান সন্মান বৃদ্ধি আৰু আত্মবিশ্বাস বৃদ্ধিৰ সম্ভাৱনা দেখা গৈছে। বিশেষকৈ যিসকলে বিগত সময়ছোৱাত কঠিন পৰিস্থিতিৰ মাজেৰে গৈ আছিল, তেওঁলোকৰ বাবে এই সময়খিনি নতুন আশাৰ আৰম্ভণি হ'ব পাৰে। কিন্তু মনত ৰাখিব, জ্যোতিষৰ এই ফলাফল সাধাৰণ ৰাশিৰ ভিত্তিক বিশ্লেষণ কৰা হৈছে। ব্যক্তিগত জন্মকুণ্ডলীৰ গ্ৰহৰ অৱস্থান, দশা আৰু গোচৰৰ ওপৰত ফলাফলৰ তাৰতম্য হ'ব পাৰে। যদি আপুনি কন্যা ৰাশিৰ জাতক জাতিকা, তেন্তে আপুনি কমেণ্ট বক্সত জয় শ্ৰী গণেশ আপোনালোকে কমেণ্ট এটা কৰিব। আৰু যিহেতু আজি আমি দাঙি ধৰিলো যে আজি আপোনাৰ এই যি বুধাদিত্য ৰাজযোগৰ ওপৰত আজি আপোনাৰ কন্যা ৰাশিৰ ওপৰত যি আমি আলোচনা কৰিলো যে কন্যা ৰাশিৰ যি ফলাফল আপোনালোকৰ, কিন্তু ইয়াত কোৱা হৈছে যে আপোনাৰ জন্মকুণ্ডলীৰ ওপৰতো আপোনাৰ প্ৰভাৱ পৰিব। কাৰণ যদি জন্মকুণ্ডলীত আপোনাৰ যদি কন্যা ৰাশিৰ ওপৰত সেই ফল যদি নাই, তেতিয়া আপুনি কিন্তু ফল নাপাবও পাৰে। কিন্তু আপোনাৰ ৰাশিৰ যি ফলাফল আমি যিহেতু দাঙি ধৰিলো বুধাদিত্যৰ যি ফলাফলৰ মাধ্যমত আপোনাৰ কি ফল পাব, গতিকে আশা কৰিছো আপোনালোকে ভিডিঅ'টো চাই ভাল পালে। যদি এই ভিডিঅ'ই আপোনাক কিঞ্চিত মানুহ লাভান্বিত কৰিলে, তেনেহ'লে ভিডিঅ'টো লাইক এটা কৰিব। আৰু যিমান পাৰে আপোনালোকৰ পৰিয়াল বৰ্গৰ লগত, আপোনালোকৰ বন্ধু বান্ধৱীৰ লগত পাৰিলে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। আৰু আমাৰ চেনেলটো যদি আপোনালোকে এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই, আজি এনে জ্যোতিষীয় আজি আপোনাৰ জ্যোতিষীয় ভিডিঅ' পাবৰ কাৰণে বা আপোনাৰ বিভিন্ন ৰাশিফলৰ ভিডিঅ', ডেইলি ভিডিঅ', আজি আমি দৈনিক ৰাশিফলৰো ভিডিঅ' পাবৰ কাৰণে প্ৰজ্ঞান ইউনিভাৰ্ছ যি চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আৰু ভগৱান গণেশৰ কৃপা আৰু গ্ৰহ নক্ষত্ৰৰ শুভ শক্তিয়ে আপোনাৰ জীৱন সুখ, শান্তি, সমৃদ্ধি আৰু সফলতাৰে ভৰাই তোলক, তাৰে কামনাৰে আজিলৈ আমি বিদায় মাগিলোঁ। ধন্যবাদ।